Hey guys, welcome back to my YouTube channel. Good morning. ৰাতিপুৱা মা আৰু দেউতাই উঠাই দিলে জোৰজবস্তি কাৰণ বাহিৰত চাওঁ যে বৰষুণ দিছে, বহুত ঠাণ্ডা লাগিছে, তাৰ বাবে কাপোৰ উৰি ফুৰি আছিলোঁ, উঠিবৰ ইচ্ছাই নাছিল। ইয়াৰ চাওক আপোনালোকে বৰষুণ দিছে কি ধুনীয়া কৰি, আৰু একদম মেঘ আপোনালোকে চাগে দেখিব পাইছে মেঘ এতিয়া দিয়ে আছে, মানে পুহ মাহৰ দৰে হৈ আছে। আমাৰ তাত যেনেকৈ পুহ মাহত যেনেকুৱা এটা কুঁৱলী পৰে, ইয়াতে মানে মেঘখিনি নামি আহিছে, পুহ মাহৰ দৰে হৈছে একদম। হেই গাইজ, মই হাত মুখ ভৰি হাত ধুই আহি ড্ৰেছ চেঞ্জ কৰিলোঁ, গাড়ী পিনে বেগ চেগ দিলোঁ গাড়ীত। এতিয়া আমি ফটো উঠিবলৈ যাম। মই এতিয়া মানে ড্ৰেছ চেঞ্জহে কৰিছোঁ, গা পা ধোৱা নাই, বিকজ আমি যিটো কটেজত আছিলোঁ সেইটো কটেজত মই বাথৰুমটো একদমেই পচন্দ লগা নাই, মানে তাত চাৱাৰ টাৱাৰ নাই। চ' মই গা ধোৱা নাই। মই ভাবিছোঁ যিখন হোটেলত আমি আজি থাকিম গধূলিলৈকে ৰাতিলৈকে, সেইখনতে মই গধূলি গা ধুম বুলি ভাবিছোঁ। এতিয়া আমি ফটো ৰিলছ বনাই পিনে গাড়ীত উঠিবলৈ গৈছোঁ। এণ্ড আমি মানে ব্ৰেকফাষ্টটো যিহেতু কৰা, ব্ৰেকফাষ্ট কৰিবলৈ যাইছোঁ। একদম আপোনালোকে দেখিব পাইছে ইমান কুঁৱলী পৰাৰ দৰে মেঘখিনি নামি আহিছে, আপোনালোকে দেখিয়ে আছে। এতিয়া মই মানে হাত চাত কঁপি গৈছে জানেনে। আমি খিৰিকী খুলি দিছোঁ, বৰষুণো দি আছে কিনকিনীয়াকৈ। এণ্ড এ চি ইয়াতে একো প্ৰয়োজন নাই, ইয়াতে মানে এ চিৰ দৰে ঠাণ্ডা হৈ গৈছে। মই ইপিনে খাটা চলা পিন্ধি আছোঁ, হাত চুটি, ইমান ঠাণ্ডা লাগিছে ন। যিহেতুকৈ ৰাতিপুৱা একো খোৱা নাই, কিবা খাবলৈ বুলি ওলাই আহিলোঁ বজাৰৰ পিনে। এণ্ড ইয়াতে কিবা কিবি খাম, কি খাওঁ নাজানো এতিয়ালৈকে। এণ্ড পুৰি ঘুগুনি অৰ্ডাৰ দিছে 6খন, আমি সেয়ে খাম বুলি ভাবিছোঁ, ইয়াতে যিহেতু ভাত নাপায় ৰাতিপুৱাই। এণ্ড বাবু আৰু দেউতাই কাপোৰ চাবলৈ ধৰিলে, ইয়াতে বহুত দাম। এইখিনি দেখিছেনে, একদম পিয়ৰ হানি। এণ্ড খুড়াহঁতে কিনিবলৈ জোতা চেণ্ডেল চাই আছে। আৰু আমি এটা কথা লক্ষ্য কৰিছোঁ যে মেঘালয়ত দুবাৰ আহিলোঁ আমি গৰম বন্ধত, এইবাৰ আৰু যোৱা বছৰ। ইয়াতে তিৰোতাসকলে দোকান দিয়ে বেছিভাগ, আৰু আমি যিহেতু গীৰ্জা অৰ্থাৎ চাৰ্চত সোমাই পোৱা নাছিলোঁ, মানে কেম্পাছতে হওক য'তেই নহওক আমি আহি পোৱা নাছিলোঁ। তো ইয়াতে আহিলোঁ, ৰখিলোঁ, ইয়াতে কেইটামান ফটো উঠিলোঁ। এণ্ড ইপিনে দেখিছেনে বহুত মূৰ্তি আছে, মানে যীশু খ্ৰীষ্টক কেনেকৈ মৃত্যু দিয়া হৈছিল সকলো মূৰ্তি ইয়াত দিয়া আছে। বাট চাব যোৱা নাই আমি, সময় গুচি যাব। আমি কিন্তু চাৰ্চটোৰ ভিতৰত যোৱা নাই, যিহেতু চাৰ্চটো বন্ধ আছে, তলা মাৰা আছে। এণ্ড চাৰ্চটোৰ কাষতেই সেইখন স্কুল হয়, স্কুল চলি আছে বৰ্তমান। ইয়াতে আমি কেইটামান ফটো উঠি ল'লোঁ। আৰু আমি এতিয়া ডাউকিলৈ ৰাওনা হৈ আছোঁ। তাত আমি ৰক আইলেণ্ড চাম আৰু ইণ্ডিয়ান বাংলাদেশ বৰ্ডাৰটোও চাবলৈ যাম। ডাউকিৰ দিশে যোৱাতে ইমান ট্ৰাক দেখিছোঁ নহয়, মই ভিডিঅ' ক্লিপ কৰা নহ'ল দিয়কচোন। আৰু আমি ব'টিং কৰিবৰ বাবে নামি অহা খটখটিকেইটা ইমান ভয়ানক। এণ্ড আমি নাৱত উঠিলোঁ, এইটো খুৰা হয়। আৰু আমি এতিয়া উমগত ৰিভাৰত আছোঁ। ইয়াৰে পাৰখিনি ৰক আইলেণ্ড বুলি কয়। ইয়াৰে পাৰে ন, মানে ৰক আইলেণ্ডত নাৱৰীয়াসকলে ইমান মাছ ধৰি আছে, ইয়াৰ বহুত মাছ আছে মানে এইটো ৰিভাৰত। এইটো হ'ল স্কেল, মানে পানীটো কিমান ওখলৈ গৈছে বানপানী হ'লে। আৰু সেই দেখিছেনে নাৱৰীয়াসকলে মাছ ধৰি আছে। মই যে এইমাত্ৰ চিঞৰটো দিলোঁ, ইক' হ'বৰ বাবেহে দিছিলোঁ। শিপিনৰ পৰা উমগত ৰিভাৰটো আহি আছে একদম বহুত জোৰত, আপোনালোকে চাউণ্ডটো শুনিবই পাইছে চাগে। ঢৌ দেখিছেনে,
ইপিনৰ পৰা আহিছে, চ' ইপিনৰ দেখি ঢৌ লাগি আছে নাৱত। ইয়াত জুচৰ বটলকেইটা ঠাণ্ডা হ'বৰ বাবে শিলেৰে এনেকৈ চাৰিওফালে আৱৰি থৈ দিছে, যাতে বেলেগৰ দেখি নাযায় বটলকেইটা। এণ্ড দেউতা আৰু বাবুৱে শিল বিচাৰি আছে, ইয়াৰ শিল ঘৰত হেনো লৈ যাব চিন হিচাপে। এইটোৱে হ'ল ৰক আইলেণ্ড। ইয়াতে শিলেই শিল, ইয়াতে মাটি অকণো নাই। আৰু আমি কেইটাই কাপ নুডলছ কিনিলোঁ। মই কোৰিয়ান কাপ নুডলছ কিনিলোঁ। ইয়াতে তিৰোতাগৰাকীয়ে মছলা আৰু গৰম পানী দি আছে। এইবাৰ মই ভিডিঅ' কৰি থকা ফোনটো, অৰ্থাৎ দেউতাৰ ফোনটো, মায়ে ফটো উঠিবলৈ লৈ গ'ল। মোক ভিডিঅ' কৰিব ধৰিছে। আমি সিপিনে যে গৈ আছোঁ, সেইখিনি একদম বাংলাদেশ হয়। আৰু ইয়াতে বহুত চিনাকি মানে মানুহক দেখা পালোঁ। আমাৰ স্কুলতে পঢ়া বা এজনীক দেখা পালোঁ। আৰু এয়া আমি বৰ্ডাৰ পাই গ'লোঁ, ইণ্ডিয়ান এণ্ড বাংলাদেশ বৰ্ডাৰ। আৰ্মিজনে সুধি আছে কোন কোন এলৈকে যাব পাৰিম। এয়া দেখিছেনে ট্ৰাক, একদম মানে বৰ্ডাৰত পাৰ্মিশ্যন লৈ পিনে যাব পাৰে। এইখন হ'ল ইণ্ডিয়ান ফ্লেগ, আমাৰ গৌৰৱ। আৰু এইটো চীনৰ সিপিনে যাব হাক দিছে, মানা কৰিছে, যিহেতু সিপিনে বাংলাদেশ হয়। বহুত ৰ'দ ইপিনে, বাট তথাপিতো আমি ৰ'দ সহ্য কৰি পিনে ফটো উঠিবলৈ ধৰিলোঁ, গ্ৰুপ ফটো। যিহেতু এটা চিন হৈ ৰ'ল, আৰু ইয়াৰে আৰ্মিকেইটাক মই মাত দিলোঁ। সিহঁতে যিহেতু আমাৰ দেশখন ৰক্ষা কৰি আছে বা চাই আছে, চ' তাৰ বাবে মই আৰ্মিক বহুতেই ভাল পাওঁ। আৰু আমি গাড়ীত উঠি পিনে সেইখন হোটেলতে আহিলোঁ, ৰেষ্টুৰেণ্টত ভাত খাবলৈ। ইয়াত খানা বহুত ভাল পাইছোঁ আমি। এয়া চাইনিজ ফুড হয়, গ্ৰেভি টাইপ চিকেন। আপোনালোকেও যদি মেঘালয়ত ফুৰিব আহে জোৱাই ছাইডত, তো অডিচি ৰেষ্টুৰেণ্টত খাবলৈ আহিব। ইয়াত বহুত ভাল ভাল খানা পোৱা যায়। খোৱা বস্তুখিনি ডিচিপ্লিন আৰু চাফ চিকুণতাৰে দিয়ে। আৰু আমি ইয়াতে বজাৰ কৰি ল'লোঁ। নলবাৰীতো পায় এইখিনি বস্তু, তথাপিতো আমি চিন হিচাপে লৈ ল'লোঁ। আৰু আমি এতিয়া কাৰেংচুৰি ৱাটাৰফল চাবলৈ যাই আছোঁ। ৰাস্তাটো কিন্তু বৰ বেয়া দেই। আৰু এয়া পাহাৰৰ গৰু। অকণমান গৈ পিনে আমি পাই গ'লোঁ। ইয়াত 50 টকা টিকট কাটিব লাগে। আৰু এইকেইটা খটখটিৰে অকণমান নামি গ'লে স্পটটো পাই, আমি ভাবিছোঁ স্পটটোতে যাম। যিহেতু জিন্তু খুৰাৰ ভৰিৰ অকণমান প্ৰব্লেম হৈছে, আৰু মা দেউতাও ভাবিছে যে আন্ধাৰ হৈ যাব। চ' আমি তললৈ নগ'লোঁ, মানে ৱাটাৰফলৰ একদম ওচৰলৈ নগ'লোঁ, ইয়াৰ পৰাই চালোঁ স্পটৰ পৰা। এণ্ড আমি খোৱা বস্তু লৈ পিনে গাড়ীত উঠিলোঁ, লাইটলুমলৈ ৰাওনা হ'লোঁ। মাজতে ৰ'লোঁ চাহ খাবলৈ, মানে মই নাখাওঁ দিয়কচোন, মাহঁতে চাহ খাবলৈ বৰ ইচ্ছা কৰিছে। চ' আমি হোটেলখনত ৰ'লোঁ। এণ্ড আমি আকৌ ৰাওনা হ'লোঁ লাইটলুমলৈ। আমি হোটেল পাই গ'লোঁ, হিলছ ভিউ হোটেল। ৰাতিয়ে হ'ব ধৰিছে, 7টা বাজিছে। গাড়ীখন ইয়াতে পাৰ্কিং কৰিব। এণ্ড আমি বেগকেইটা ৰুমলৈ লৈ গৈছোঁ। লাইটলুমত আহিলে আপোনালোকে হিলছ ভিউ হোটেলত থাকিব পাৰিব।
ইয়াতে খানা পিনা আৰু ব্ৰেকফাষ্ট বহুত ভাল দিয়ে। চ' আমি ইয়াতেই ৰৈ দিলোঁ এণ্ড ৰুমকেইটাও বহুত ভাল লাগিছিল মোৰ, ইয়াতে থাকিলোঁ। আমি 207ত আছোঁ আৰু খুৰী খুৰাহঁতে আন এটা ৰুমত আছে। এণ্ড এইটো ৰুম মোৰ বৰ পচন্দ লাগিছে, বিশেষকৈ মোৰ এইখন আইনা আৰু বাথৰুমটো বৰ ভাল লাগিছে। মোৰ বাথৰুমটো যি হ'লেও হওক, বাথৰুমটো মোৰ পচন্দ লাগিব চাৱাৰটো হ'লেই হ'ল আৰু। মই গা পা ধুই আহি ড্ৰেছ চেঞ্জ কৰিলোঁ, ভাবোঁ গা পা ধুই আহিলে, এতিয়া মা গা পা ধুবলৈ গৈছে, তাত খুৰী বহি আছে টিভি চাই। আমি ফাইনেলি হোটেল পাই গ'লোঁ, হিলছ ভিউ হোটেলত আহিলোঁ। এণ্ড যোৱাকালি আমি ৰৈছিলোঁ ফেফে ৰিজৰ্ট, ৱাটাৰফলছ আছিল তাতে ফেফে। এণ্ড তাতে আছিলোঁ যদিও মই ৰাতিপুৱা তাত গা ধোৱা নাছিলোঁ, কাৰণ তাত চাৱাৰ একো নাছিল আৰু বাথৰুমটো মানে একদম লেতেৰা আছিল। চ' ইয়াতে আহি পিনে গা পা ধুলোঁ, চাৱাৰ কৰিলোঁ। এণ্ড ইয়াতে এতিয়া বাবু আৰু খুৰীমা আৰু মাহঁতে ৰোল খাই আছে। চ' কোনোবা আহিছে এণ্ড আপোনালোকক কৈ আছোঁ, জনাই আছোঁ কথাবিলাক। কালি আমি ফেফে ৰিজৰ্টত ৰৈছিলোঁ, তাত মানে সিমান এটা সুবিধা পোৱা নাছিলোঁ। গাৰ্লছৰ বাবে হয়তো ইমান প্ৰব্লেম পাব আপোনালোকে, কিন্তু বইজৰ বাবে একদম তাৰমানে ভাল জেগা আৰু বহুত ঠাণ্ডা আছিল হা, তাত বহুত ঠাণ্ডা আছে। ইয়াতে ঠাণ্ডা যদিও মানে ৰুমটো বন্ধ হৈছে নে একদম ভাল আৰু তাত মানে চালিৰ দৰে আৰু আপোনালোকক দেখুৱাইছোঁৱে কেনেকুৱা। আপোনালোকক ভিডিঅ'বিলাক দেখুৱাই থাকিম, বহুত ভাল লাগিছে। আপোনালোকে আহিব পাৰিব এণ্ড এখন হোটেলত থাকিব পাৰিব, বহুত ফেচিলিটি আছে ইয়াতে, মানে একদম গুৱাহাটীৰ দৰে আছে। গুৱাহাটীত হয়তো এচি আছে, কিন্তু ইয়াতে এচি নাথাকিলেও মানে ঠাণ্ডা একদম মানে একদম ভাৱটো আহি থাকে, ফেন নহ'লেও হয়, যিহেতু ইয়াতে ঠাণ্ডাই আছে। এণ্ড ভিতৰত গিজাৰো আছে, মানে গৰম পানী লাগিবই, বিকজ ইয়াতে বহুত ঠাণ্ডা হয়। এণ্ড ইয়াৰে মানুহবিলাকে চুৱেটাৰে পিন্ধি আছে। যিহেতুকে মই দীপলিনা লাভাৰ, তো টিভিত দীপলিনাৰ ছং লগাই থৈ দিছোঁ, বাবুও লগাই থৈ দিছে, বাবুও ভাল পায় দীপলিনাক। এণ্ড ইপিনে খানা আহি পাইছে। আৰু ইপিনে মায়ে ভাত সাজি দিলে। যোৱাকালি ৰিজৰ্টত খোৱা ভাত সাজাতকৈ আজি ভাত সাজ বহুত তৃপ্তিত খাম, বিকজ ইয়াতে আমি টিভি চাই খাই আছোঁ। টিভিত বেলেগ একো নহয়, বেহাৰবাৰী আউটপোষ্ট। আমি বৰ ভাল পাওঁ বেহাৰবাৰী আউটপোষ্ট। এণ্ড গাইজ ইয়াতে বহুত ঠাণ্ডা, মই ব্লেংকেট উৰি লৈছোঁ। আজিলৈ এইখিনিয়ে সামৰিছোঁ ভিডিঅ'টো। বাই বাই, গুড নাইট।